বাতৰি পঢ়িছো মঞ্জিত গগৈ এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱৰ্ধা ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি ৰাঁচীৰ ৰাষ্ট্ৰীয় মাধ্যমিক কৃষি প্ৰতিষ্ঠানৰ শতবাৰ্ষিকী উদযাপনত ভাষণ প্ৰদান কৰিব নতুন দিল্লীত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰত কালি নদী উৎসৱ 2024 উদ্বোধন কৰা হয় পশ্চিমবংগ চিকিৎসা পৰিষদে আৰজি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ ডঃ সন্দীপ ঘোষৰ পঞ্জীয়ন বাতিল কৰিছে আৰু ভাৰতে আজি বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ দ্বিতীয় দিনা 6 উইকেটৰ বিনিময়ত 339 ৰানৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱৰ্ধা ভ্ৰমণ কৰিব পিএম বিশ্বকৰ্মা আঁচনিৰ এবছৰৰ অগ্ৰগতি উপলক্ষে ৰাষ্ট্ৰীয় পিএম বিশ্বকৰ্মা কাৰ্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ হিতাধিকাৰীসকলক প্ৰমাণপত্ৰ আৰু ঋণ মোকলাই দিব এই আঁচনিৰ অধীনত শিল্পীসকলক দিয়া প্ৰতিশ্ৰুতিৰ প্ৰতীক হিচাপে তেওঁ পিএম বিশ্বকৰ্মাৰ অধীনত 18টা খণ্ডৰ 18জন হিতাধিকাৰীক ঋণ প্ৰদান কৰিব তেওঁলোকে সমাজলৈ আগবঢ়োৱা অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ এবছৰৰ অগ্ৰগতি উপলক্ষে উৎসৰ্গিত এটা স্মাৰক ডাকটিকটো মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাৰাষ্ট্ৰৰ অমৰাৱতীত পিএম মিত্ৰ পাৰ্ক অৰ্থাৎ পিএম মেগা ইণ্টিগ্ৰেটেড টেক্সটাইল ৰিজিয়নছ এণ্ড এপাৰেল উদ্যানৰ আধাৰশিলা স্থাপন কৰিব 1000 একৰ ভূমিত মহাৰাষ্ট্ৰ ঔদ্যোগিক উন্নয়ন নিগমে এই উদ্যানখন গঢ়ি তুলিছে ভাৰত চৰকাৰে বস্ত্ৰ উদ্যোগৰ বাবে 7খন পিএম মিত্ৰ উদ্যান স্থাপনৰ অনুমোদন দিছিল ভাৰতক বস্ত্ৰ উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত পিএম মিত্ৰ উদ্যান এক বৃহৎ পদক্ষেপ হিচাপে পৰিলক্ষিত হৈছে ই বিশ্বমানৰ ঔদ্যোগিক আন্তঃগাঁথনি সৃষ্টি কৰাত সহায় কৰিব যিয়ে প্ৰত্যক্ষ বিদেশী বিনিয়োগকে ধৰি বৃহৎ পৰিসৰত বিনিয়োগকাৰীক আকৰ্ষণ কৰিব আৰু খণ্ডটোৰ ভিতৰত উদ্ভাৱন আৰু নিয়োগ সৃষ্টিত সহায় কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে মহাৰাষ্ট্ৰ চৰকাৰৰ আচাৰ্য চাণক্য দক্ষতা বিকাশ কেন্দ্ৰ আঁচনিও মুকলি কৰিব এই আঁচনিৰ অধীনত 15 পৰা 45 বছৰ বয়সৰ যুৱক যুৱতীসকলক প্ৰশিক্ষণ প্ৰদানৰ বাবে ৰাজ্যখনৰ প্ৰখ্যাত মহাবিদ্যালয়সমূহত দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হ'ব যাৰ ফলত তেওঁলোকে স্বাৱলম্বী হ'ব পাৰিব আৰু বিভিন্ন কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিব ৰাজ্যখনৰ প্ৰায় 1.5 লাখ যুৱক যুৱতীয়ে প্ৰতি বছৰে বিনামূলীয়া দক্ষতা বিকাশৰ প্ৰশিক্ষণ লাভ কৰিব শ্ৰী মোদীয়ে পুণ্যাচলক অহিল্যদেৱী হোলকাৰ মহিলা ষ্টাৰ্টআপ আঁচনিও মুকলি কৰিব এই আঁচনিৰ মহাৰাষ্ট্ৰৰ মহিলা নেতৃত্বাধীন ষ্টাৰ্টআপক প্ৰাৰম্ভিক পৰ্যায়ত 25 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব এই আঁচনিৰ 25% হিতাধিকাৰী পিছপৰা শ্ৰেণী আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ মহিলাৰ বাবে সংৰক্ষিত হ'ব এই পদক্ষেপে মহিলা নেতৃত্বাধীন ষ্টাৰ্টআপসমূহক স্বাৱলম্বী হোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দুদিনীয়া মধ্যপ্ৰদেশ ভ্ৰমণ সামৰি কালি ঝাৰখণ্ডৰ ৰাঁচীত উপস্থিত হয় ৰাঁচী বিমানবন্দৰত ৰাজ্যপাল সন্তোষ কুমাৰ গংগৱাৰ আৰু মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায় আজি ৰাঁচীৰ ৰাষ্ট্ৰীয় মাধ্যমিক কৃষি প্ৰতিষ্ঠান ICARৰ শতবাৰ্ষিকী উদযাপনত ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণ প্ৰদান কৰিব এই উপলক্ষে ৰাষ্ট্ৰপতিগৰাকীয়ে বিশেষ ডাক আৱৰণ আৰু ডাক ষ্টাম্প মুকলি কৰিব শতবাৰ্ষিকী উদযাপনত ৰাজ্যপাল সন্তোষ কুমাৰ গংগৱাৰ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী তথা গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী সঞ্জয় শেঠ আৰু মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে অংশগ্ৰহণ কৰিব উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে আজিৰ পৰা দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ ভ্ৰমণ কৰিব এয়া হ'ব কেন্দ্ৰীয় শাসিত অঞ্চলটোলৈ উপৰাষ্ট্ৰপতিগৰাকীৰ প্ৰথমটো ভ্ৰমণ এই ভ্ৰমণৰ সময়ত উপৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক আৰু উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব ভাৰতৰ নদীসমূহৰ তাৎপৰ্যক উদযাপন কৰি কালি নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ IGNCAত নদী উৎসৱ 2024 উদ্বোধন কৰা হয় এখন নদীৰ উপাদান আৰু ইয়াৰ আশে-পাশে থকা সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰিভাৰ্ছ মেকিং অফ এ লাইফলাইন শীৰ্ষক বিষয়বস্তুৰে এইবেলি নদী উৎসৱৰ পঞ্চম সংস্কৰণ উদযাপন কৰা হৈছে তিনিদিনীয়া নদী উৎসৱৰ প্ৰথম দিনটোত কাঞ্চাৱতী নদীৰ ফটো প্ৰদৰ্শনী নাৱৰ সুকীয়া প্ৰদৰ্শন ছাত্ৰ ছাত্ৰীৰ দ্বাৰা চিত্ৰ প্ৰদৰ্শনী আদি অনুষ্ঠিত হয় IGNCAৰ সম্পাদক ডক্টৰ শশীদানন্দ যোশীয়ে কয় যে নদীৰ প্ৰতি অনুভূতি উৎসাহ শ্ৰদ্ধা মূল্যবোধ আৰু বিশ্বাস জগাই তোলাই নদী উৎসৱৰ উদ্দেশ্য পুৱা 10 বজাৰ পৰা নিশা 8 বজালৈ আয়োজিত তিনিদিনীয়া নদী উৎসৱত জনসাধাৰণৰ বাবে বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে হাৰিয়ানাত সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে প্ৰচাৰ অভিযানৰ অংশ হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই কালি ৰোহটকত অনুষ্ঠিত দলীয় কৰ্মী সন্মিলনক সম্বোধন কৰে শ্ৰী নাড্ডাই কয় যে বিজেপিৰ শাসনকালত হাৰিয়ানাই যোগ্যতাৰ ভিত্তিত চাকৰি প্ৰদান কৰা ৰাজ্য হিচাপে এক ভাৱমূৰ্তি গঢ়ি তুলিছে ৰাজ্যখন কেলেংকাৰীমুক্ত আৰু উন্নয়নমুখী হৈ উঠিছে বুলি তেওঁ উল্লেখ কৰে হাৰিয়ানা বিকাশৰ দিশে অগ্ৰসৰ হৈছে বুলি উল্লেখ কৰি শ্ৰী নাড্ডাই ভাষণত বিগত 10 বছৰত বিজেপিৰ উন্নয়নমূলক কামকাজ আৰু সাফল্যত
আলোকপাত কৰে ইপিনে আজাদ সমাজ পাৰ্টিৰ নেতা তথা সাংসদ চন্দ্ৰশেখৰ আজাদ আৰু জননায়ক জনতা পাৰ্টিৰ নেতা দুষ্যন্ত চৌতালাই কালি ৰাজ্যখনৰ জিন্দ জিলাৰ লিজৱানকে ধৰি বিভিন্ন গাঁৱত প্ৰচাৰ চলায় একেদৰে কংগ্ৰেছেও বিভিন্ন গাঁও আৰু নগৰত ৰাজহুৱা সভা অনুষ্ঠিত কৰি ভোটদাতাৰ মন জয় কৰাৰ আপ্ৰাণ প্ৰয়াস অব্যাহত ৰাখিছে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা পশ্চিমবংগ চিকিৎসা পৰিষদে আৰজি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সন্দীপ ঘোষৰ পঞ্জীয়ন বাতিল কৰিছে তেওঁ প্ৰতিষ্ঠানটোত সংঘটিত এগৰাকী যুৱ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত বৰ্তমান চিবিআইৰ জিম্মাত আছে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিগত 6 ছেপ্টেম্বৰত সন্দীপ ঘোষক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল কিন্তু তেওঁ ইয়াৰ 13 দিন উকলি যোৱাৰ পাছতো কোনো সঁহাৰি নিদিয়াৰ বাবে চিকিৎসা পৰিষদে পঞ্জীয়ন বাতিল কৰাৰ সিদ্ধান্ত লয় ইপিনে পশ্চিমবংগৰ মুখ্য সচিব মনোজ পন্তে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগক ৰাজ্যখনৰ স্বাস্থ্য ব্যৱস্থা কাৰ্যক্ষম কৰি তোলাৰ লগতে ইয়াৰ সৈতে জড়িত সকলো ধৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে এই নিৰ্দেশনাত দায়িত্বত থকা চিকিৎসক তথা কৰ্মচাৰীৰ জিৰণি কোঠা চিচিটিভি তথা খোৱা পানীৰ সুবিধা আদিৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰিবলৈ কোৱা হৈছে নিৰ্দেশনাটোত আভ্যন্তৰীণ অভিযোগ সমিতিকে ধৰি সকলো সমিতিকে সম্পূৰ্ণ কাৰ্যক্ষম কৰি তুলিব লাগে বুলি উল্লেখ কৰা হৈছে প্ৰতিখন চিকিৎসালয়ত মহিলা আৰক্ষী বা নিৰাপত্তাৰক্ষীৰ লগতে পৰ্যাপ্ত সংখ্যক আৰক্ষী বা নিৰাপত্তাৰক্ষীক নিয়োগ কৰাটো নিশ্চিত কৰিব লাগে বুলি নিৰ্দেশনাটোত কোৱা হৈছে ইয়াৰ উপৰি ৰোগীৰ লগতে আন সকলোৰে অভিযোগসমূহ তৎকালীনভাৱে সমাধান কৰিবলৈ এক শক্তিশালী অভিযোগ সমাধান ব্যৱস্থা গঢ়ি তুলিবলৈ নিৰ্দেশনাত উল্লেখ কৰা হৈছে পশ্চিমবংগৰ সকলো চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক মহলে আজি কৰ্মবিৰতি প্ৰত্যাহাৰ কৰিব আৰু জৰুৰীকালীন কৰ্তব্যত যোগদান কৰিব কালি সৰ্বসন্মতিক্ৰমে প্ৰতিবাদী চিকিৎসক মহলে এই সিদ্ধান্ত গ্ৰহণ কৰে আৰজিকৰ চিকিৎসা মহাবিদ্যালয়ত কৰ্তব্যৰত অৱস্থাত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা ঘটনাৰ ন্যায়ৰ দাবীত এসপ্তাহতকৈ অধিক সময় ধৰি ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ স্বাস্থ্য ভৱনৰ সন্মুখত কনিষ্ঠ চিকিৎসকসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল চিকিৎসকসকলে স্পষ্ট কৰি দিছে যে জঘন্য অপৰাধৰ দোষীসকলে শাস্তি নোপোৱালৈকে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব আৰু ন্যায়ৰ যুঁজ অব্যাহত থাকিব ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত আজি পৰ্যন্ত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰিছে বিভাগৰ তথ্য অনুসৰি চলিত মাহৰ 22ৰ পৰা 25 তাৰিখৰ ভিতৰত অসম পূব মধ্যপ্ৰদেশ ছত্তীশগড় নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ ঠাই বিশেষে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বিভাগে একেটা সপ্তাহৰ ভিতৰত গোৱা মাৰাথৱাড়া ৰায়লাসীমা উত্তৰ কৰ্ণাটক আদি অঞ্চলত মধ্যমীয়াৰ পৰা মুখলধাৰ বৰষুণৰ আগলি বতৰা দিছে ইপিনে তামিলনাডু পুডুচেৰী আৰু কাৰাইকালাত আজিও গৰম আৰু আৰ্দ্ৰ বতৰ অব্যাহত থাকিব বুলি বিভাগে জানিবলৈ দিছে ভাৰতে আজি বাংলাদেশৰ বিৰুদ্ধে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন টেষ্টৰ দ্বিতীয় দিনা কালি 6 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 339 ৰানৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব কালি খেল সামৰণিৰ পৰত ৰবিচন্দ্ৰন অশ্বিনে 102 আৰু ৰবীন্দ্ৰ জাদেজাই 86 ৰান কৰি খেলি আছিল এয়া আছিল অশ্বিনৰ ষষ্ঠটো টেষ্ট শতক ইয়াৰ পূৰ্বে যশস্বী জয়ছোৱালে 56 আৰু ঋষভ পন্তে 39 ৰানৰ বৰঙণি আগবঢ়ায় বাংলাদেশৰ হৈ হাছান মাহমুদে 4টা উইকেট দখল কৰিছে বেডমিণ্টনত চাইনা অপেন 2024 BWF ছুপাৰ 1000ত আজি চীনৰ চাংজৌত অনুষ্ঠিত হ'বলগীয়া মহিলাৰ একক শিতানৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় ছাটলাৰ মালবিকা বানছোদে জাপানৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিৰ মুখামুখি হ'ব কালি 16 ৰাউণ্ডত 22 বছৰীয়া খেলুৱৈগৰাকীয়ে স্কটলেণ্ডৰ কিষ্টি গিলোমৰক পৰাস্ত কৰি ৰোমাঞ্চকৰ প্ৰদৰ্শন আগবঢ়ায় বানছোদ এই প্ৰতিযোগিতাত বাকী থকা একমাত্ৰ ভাৰতীয় খেলুৱৈ দুবাৰৰ বিশ্ব চেম্পিয়ন আৰু পূৰ্বে বিশ্বৰ 1 নম্বৰ স্থানত থকা প্ৰতিদ্বন্দ্বী য়ামাগুচিয়ে ভাৰতীয় খেলুৱৈগৰাকীৰ বিজয়ৰ প্ৰতি কঠিন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে পাঞ্জাবে কালি জলন্ধাৰৰ অলিম্পিয়ান সুৰজিৎ সিং হকী ষ্টেডিয়ামত অনুষ্ঠিত পুৰুষৰ চতুৰ্দশ হকী ইণ্ডিয়া জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ 2024ৰ ফাইনেলত উত্তৰ প্ৰদেশক পৰাস্ত কৰে নিৰ্ধাৰিত সময়ত খেলখন 3-3 গলত অমীমাংসিত হৈ ৰোৱাৰ পাছত শ্বুট আউটত পাঞ্জাবে 4-3 গলৰ ব্যৱধানত জয়লাভ কৰে বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ওৱৰ্ধা ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাঞ্চিৰ ৰাষ্ট্ৰীয় মাধ্যমিক কৃষি প্ৰতিষ্ঠানৰ শতবাৰ্ষিকী উদযাপনত ভাষণ প্ৰদান কৰিব নতুন দিল্লীত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰত কালি নদী উৎসৱ 2024 উদ্বোধন কৰা হয় আৰু ভাৰতে আজি বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ দ্বিতীয় দিনা 6 উইকেটৰ বিনিময়ত 339 ৰানৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে